নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এইবাৰ হৈ যোৱা ICC মেন্স ক্ৰিকেট ৱৰ্ল্ড কাপৰ বিষয়ে। এই টপিকটো এইবাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ এইটো টপিক কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত পৰে আৰু যিকোনো আমাৰ এক্সামতে কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ ৰিচেণ্টবোৰ চাব লাগে, ৰিচেণ্টলি যিবোৰ হয় সেইবোৰ চাব লাগে আৰু এইটো যিহেতু ৰিচেণ্ট একদম, সেইকাৰণে এইকেইটা বহুত ইম্পৰ্টেণ্ট। ভিডিঅ'টো শেষলৈ ভালদৰে চাই থাকিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, হুইচ কাউণ্ট্ৰি হেজ ৱন দ্য ODI ক্ৰিকেট ৱৰ্ল্ড কাপ টাইটেল ফৰ দ্য মষ্ট টাইম এজ অফ 2023? কোনখন দেশে সৰ্বাধিক এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, অষ্ট্ৰেলিয়া। 6টা ট্ৰফি জিকিছে আৰু এই ফাইনেল মেটছখন এইখন মনত ৰাখিব। এই ষ্টেডিয়ামখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হৈছে, এইটো মনত ৰাখিব। ষ্টেডিয়ামৰ ওপৰতো কুৱেশ্যন আহে। এই ফাইনেল মেটছখন হৈছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। আৰু অষ্ট্ৰেলিয়া বৰ্তমানলৈ 6টা ট্ৰফি নিছে, এইটো মনত ৰাখিব। আগবাঢ়িছোঁ দ্বিতীয় কুৱেশ্যনলৈ। India and New Zealand are qualified for the knockout semi-final of ODI World Cup 2023. What are the two other countries which entered semi-final? এই প্ৰশ্নটো এনেকুৱা, ছেমিফাইনেলত 4টা টিম খেলে। দুটা টিমে খেলিছিল, ইণ্ডিয়া আৰু নিউজিলেণ্ড, আৰু বাকী দুটা টিম কোনটো আছিল, কোন দুখন দেশ আছিল বাকী দুটা টিমটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, সাউথ আফ্ৰিকা এণ্ড অষ্ট্ৰেলিয়া। এটা টিম খেলিছিল ইণ্ডিয়া আৰু নিউজিলেণ্ড, আৰু এটা টিম খেলিছিল সাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ ক্ৰিকেটাৰ হোল্ডছ দ্য ৰেকৰ্ড ফৰ দ্য মষ্ট ফ'ৰ্ছ ইন দ্য ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023? এই প্ৰশ্নটো এনেকুৱা, 2023 চনত এইবাৰ ৱৰ্ল্ড কাপৰ হায়েষ্ট ফ'ৰ কোনে মাৰিছে, কোনজন ক্ৰিকেটাৰে মাৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই হায়েষ্ট ফ'ৰ মাৰিছে, 66 ফ'ৰ মাৰিছে, 66টা ফ'ৰ মাৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এজ অফ 2023, হুইচ ক্ৰিকেট টিম ইজ দ্য মষ্ট ছাকচেছফুল ইন ODI ৱৰ্ল্ড কাপ? 2023 চনৰ হিচাপত কোনটো ক্ৰিকেট দল এদিনীয়া বিশ্বকাপত সৰ্বাধিক সফল হৈছে, মানে কোনটো টিমে বেছিকৈ জিকিছে? ইয়াৰ এনচাৰটো হ'ব বি, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াই 8বাৰ জিকিছে, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন। Who was awarded the player of the match in the final of ICC Cricket World Cup 2023? 2023 চনৰ ICC ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত কোন খেলুৱৈৰ সন্মান লাভ কৰিছিল? প্লেয়াৰ অফ দ্য মেচ কোন নাছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, ট্ৰেভিছ হেড। এই কুৱেশ্যনটোৱে আপোনাক এক্সামত কনফিউজন কৰিব পাৰে, কাৰণ মনত ৰাখিব প্লেয়াৰ অফ দ্য মেচ ফাইনেলতে হৈছিল ট্ৰেভিছ হেড। এনে কিন্তু গোটেই চিৰিজটোত ৱৰ্ল্ড কাপৰ প্লেয়াৰ হৈছিল সেইটো বিৰাট কোহলি, এই দুটা মনত ৰাখিব। ফাইনেল মেটছখনত হৈছিল ট্ৰেভিছ হেড। নেক্সট কুৱেশ্যন। হুইচ ক্ৰিকেটাৰ স্ক'ৰ দ্য ফাষ্টেষ্ট ODI ৱৰ্ল্ড কাপ 100 ইন 40 বলছ? কোনজন ক্ৰিকেটাৰে 40টা বলত সৰ্বাধিক দ্ৰুত এদিনীয়া বিশ্বকাপ শতক অৰ্জন কৰিছিল, মানে 40টা বলত 100 বা চেঞ্চুৰী কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, গ্লেন মেক্সৱেল। মেক্সৱেলে 40টা বলত 100 কৰিছিল। নেক্সট কুৱেশ্যন। হু ৱাজ দ্য হাইয়েষ্ট ৰান স্ক'ৰাৰ ইন ৱৰ্ল্ড কাপ 2023? 2023 চনৰ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী কোন আছিল, মানে হাইয়েষ্ট ৰান কোনে বনাইছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, বিৰাট কোহলি। বিৰাট কোহলি হাইয়েষ্ট ৰান কৰিছিল আৰু সেই নাম্বাৰটো আছিল 765।
765 ৰান কৰিছে হাইয়েষ্ট ৰান নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো হু টুক দ্য হাইয়েষ্ট উইকেটছ ইন দ্য ৱৰ্ল্ড কাপ 2023 2023 চনত বিশ্বকাপত কোনে সৰ্বাধিক উইকেট লৈছে ইয়াৰ এনসাৰটো হৈছে মোহাম্মদ শামি হাইয়েষ্ট উইকেট লৈছে আৰু উইকেটৰ সংখ্যাটো হ'ল 24 24টা উইকেট লৈ হাইয়েষ্ট উইকেট লৈছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো which cricketer holds the record for the most sixes in the ICC Cricket World Cup 2023 2023 চনৰ ICC ক্ৰিকেট ৱৰ্ল্ড কাপত সৰ্বাধিক 6ৰ অভিলেখ কোনজন ক্ৰিকেটাৰৰ হাতত আছে মানে হাইয়েষ্ট 6 কোনে মাৰিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ৰোহিত শৰ্মাই হাইয়েষ্ট 6 মাৰিছে 31টা 6 মাৰিছে হাইয়েষ্ট নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো which player among the following earned the title of the player of the tournament in the ICC Cricket World Cup 2023 তলৰ কোনজন খেলুৱৈয়ে ICC ক্ৰিকেট বিশ্বকাপ 2023ত প্ৰতিযোগিতাৰ খেলুৱৈৰ খিতাপ অৰ্জন কৰিছিল এই কোৱেশ্চনটোত কনফিউজন নহব কাৰণ আগতে এটা কোৱেশ্চন আছিল মোটামুটি একেই দুটা কোৱেশ্চন প্লেয়াৰ অফ দা টুৰ্নামেন্ট হল বিৰাট কোহলি আৰু যিখন ফাইনেল মেচ হৈছিল তাৰে ম্যান অফ দা মেচ সেইটো আছিল ট্ৰেভিছ হেড আৰু এইটো প্লেয়াৰ অফ দা টুৰ্নামেন্ট বিৰাট কোহলি এই দুটা কনফিউজন নহব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো which Indian cricketer scored the fastest century in the World Cup in 62 balls কোনজন ইণ্ডিয়ান ক্ৰিকেটাৰে 62টা বলত সেঞ্চুৰী কৰিছে ইয়াৰ এনসাৰটো হৈছে কেএল ৰাহুল আমাৰ ইণ্ডিয়াৰ কেএল ৰাহুলে 62টা বলত সেঞ্চুৰী কৰিছে আৰু যদি একদম মানে কম বলত সেঞ্চুৰী কৰাৰ হদে হেতু হ'ব গ্লেন মেক্সৱেলে 40টা বলত কৰিছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো who achieved the highest number of centuries in the ICC Cricket World Cup 2023 2023 চনৰ ICC ক্ৰিকেট বিশ্বকাপত কোনে সৰ্বাধিক শতক অৰ্জন কৰিলে ইয়াৰ এনসাৰটো হ'ব কুইণ্টন ডিককে হাইয়েষ্ট সেঞ্চুৰী অৰ্জন কৰিছে টোটেল ডিককে 4টা সেঞ্চুৰী মাৰিছে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আগবাঢ়িছো What is the capacity of the Narendra Modi Stadium, the host of the ICC Cricket World Cup Final 2023? 2023 চনৰ ICC ক্ৰিকেট বিশ্বকাপৰ ফাইনেল আয়োজক নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ক্ষমতা কিমান মানে কেপাসিটি কিমান ষ্টেডিয়ামৰ ইয়াৰ এনসাৰটো হ'ব 1,32,000 1,32,000 ষ্টেডিয়ামখনৰ কেপাসিটি আৰু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট মনত ৰাখিব ফাইনেলখন হৈছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম এই ষ্টেডিয়ামৰ কোৱেশ্চন আহে পৰীক্ষাত যোৱাবাৰৰ কিবা এটা এক্সামত আহিছিল গতিকে মনত ৰাখিব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আছে আহমেদাবাদত এইটো মনত ৰাখিব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো which two teams played in the ICC Cricket World Cup finale of 2023 2023 চনৰ ICC ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত কোন দুটা দলে খেলিছিল ইয়াৰ এনসাৰটো হ'ব ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ফাইনেল খেলিছিল য'ত অষ্ট্ৰেলিয়াই জিকিছিল নেক্সট কোৱেশ্চন What was India's final score in the ICC World Cup 2023 2023 চনৰ ICC বিশ্বকাপৰ ফাইনেলত ভাৰতৰ স্কোৰ কিমান আছিল ইয়াৰ এনসাৰটো হ'ব 240 240 ৰান বনাইছিল ইণ্ডিয়াই Next question. The first edition of the ICC Cricket World Cup was held in which year? কোন চনত অনুষ্ঠিত হৈছিল ICC ক্ৰিকেটৰ প্ৰথম সংস্কৰণ ৱৰ্ল্ড কাপৰ ইয়াৰ এনসাৰটো হ'ব 1975 1975 চনত হৈছিল প্ৰথম ৱৰ্ল্ড কাপ আৰু এই ৱৰ্ল্ড কাপ খেলিছিল ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া এটো মনত ৰাখিব ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া খেলিছিল
বলক নেক্সট কুৱেশ্যনলৈ যাওঁ Which team won the first edition of ICC Cricket World Cup? কোনটো দলে ICC ক্ৰিকেট বিশ্বকাপৰ প্ৰথম সংস্কৰণত জয়লাভ কৰে ইয়াৰ এনসারটো এ ওয়েস্ট ইন্ডিজে প্ৰথম ওয়ার্ল্ড কাপ ট্রফি নিছে এইটো মনত ৰাখিব আৰু এই খেলখন হৈছিল অস্ট্রেলিয়াৰ এগেইনষ্টত নেক্সট কোয়েশ্চন In which years did India secure victory in the ICC Cricket World Cup for the 2 times they won? এই কোৱেশ্যনটো এনেকুৱা যে আমাৰ ইণ্ডিয়াই কোন দুটা চনত ওয়ার্ল্ড কাপ ফাইনালত জয়লাভ হৈছে ইয়াৰ এনসারটো হ'ব সি 1983 আৰু 2011 1983 চনত আৰু 2011 চনত আমাৰ ইণ্ডিয়াই ওয়ার্ল্ড কাপ জিকিছে Next question. Which Indian cricketer has captained the Indian team in the most World Cup matches? কোনজন ইণ্ডিয়াৰ কেপ্টেইনৰ অধীনত আণ্ডাৰত মানে বেছিকৈ ওয়ার্ল্ড কাপ মেচ খেলিছে ইয়াৰ এনসারটো হ'ব বি MS ধোনি Which Indian cricketer has scored the most centuries in World Cup history? কোনজন ভাৰতীয় ক্ৰিকেটাৰে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰিছে ইয়াৰ এনসারটো হৈছে ৰোহিত শৰ্মা যদি ভিডিওটো চাই ভাল লাগিল লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে এনেকুৱা ধৰণৰ ভিডিও চাই দেখিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ